মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সমগ্ৰ বিশ্বৰ লগতে দেশৰ লগতে ৰাজ্যত বৰ্তমান কোভিড-19ৰ যি সংক্ৰমণ আছে সেই সংক্ৰমণ আতংক তাৰ মাজত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা বৰ্তমান গ্ৰহণ কৰি থকা হৈছে। প্ৰায় 2 মাহ হ'ব হ'ল লকডাউন চলি আছে, কিছু শিথিলতা আহিছে। আৰু এই কোভিড-19ৰ যি সংক্ৰমণ আছে বা কোভিডৰ যি বৰ্তমান পৰিস্থিতি সৃষ্টি হৈছে তাৰ পাছত সমগ্ৰ বিশ্বত এটা কথা চলি আছে যে ইয়াৰ পাছত যিটো অৰ্থনৈতিৰ মূল ৰাস্তা হ'ব সেই অৰ্থনৈতিক সুদৃঢ় কৰাৰ মূল পথটো হ'ব কৃষিক্ষেত্ৰ এগ্ৰিকালচাৰ। অসম এখন কৃষিভিত্তিক ৰাজ্য ইতিমধ্যে আছিলে আৰু এতিয়া ইয়াৰ কিছু দায়িত্ব বাঢ়িব। কিন্তু য'ত সমগ্ৰ বিশ্বত এই মুহূৰ্তত কৃষিভিত্তিক অৰ্থনীতি হোৱাৰ কথা কৈ থকা হৈছে, দেশত কৈ থকা হৈছে বা বিভিন্ন জেগাত কৈ থকা হৈছে, সেই মুহূৰ্ততে অসমৰ কৃষিক্ষেত্ৰক সোমাই পৰিছে কেইটামান বিতৰ্কৰ মাজত। দুৰ্নীতিৰ কথাও কিন্তু সমান্তৰালকৈ অসমৰ কৃষি ক্ষেত্ৰৰ লগত কৃষকৰ লগত জড়িত হৈ পৰিছে, চৰকাৰী ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত দুৰ্নীতিৰ লৈ পেলাই। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী শ্ৰমিক কল্যাণ আঁচনিত ৰাজ্যত দেখা পোৱা গ'ল যে প্ৰকৃত হিতাধিকাৰীসকলৰ যিখন তালিকা থাকিব লাগে তাত সেইসকল যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকৰ নাম নাই, কিন্তু বহু লাখ এনেকুৱা নাম সোমাল যি আচলতে কৃষকো হয় নে নহয় সন্দেহ। কেৱল এখন বা দুখন জিলাত নহয়, বিভিন্ন জেগাত এই ধৰণৰ তথ্য ওলাই আহিছে। কিহৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ব লগা হ'ল? আৰু যদি কৃষিয়েই অনাগত দিনত বিকল্প অৰ্থনীতি হয় তেতিয়াহ'লে এনেধৰণৰ যদি ঘটনা হয় তেতিয়াহ'লে ৰাজ্যৰ অৰ্থনীতিক জানো ই সুদৃঢ় কৰিব পাৰিব? এই গোটেই প্ৰশ্নৰ লগত কথা পাতিবলৈ আৰু এই গোটেই বিতৰ্কৰ মাজত প্ৰথমবাৰলৈ টাইম 8ৰ লগত কথা পাতিবলৈ আহিছে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা। অতুল বৰা ডাঙৰীয়া, প্ৰথমে টাইম 8লৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ দীক্ষিত। হয়, ইতিমধ্যে মই উল্লেখ কৰিছোঁ আপোনাক যে এই মুহূৰ্তত কৃষিক কৈ থকা হৈছে যে অল্টাৰনেটিভ ইকনমিক পলিচি হ'ব বা অৰ্থনীতিক সুদৃঢ় কৰাৰ যিটো ৰাস্তা আছে এইটো কৃষি। কিন্তু অসমত মই স্পেচিফিকেলি আহিছোঁ যে দুৰ্নীতি কৃষি ক্ষেত্ৰত সোমাইছে। বিশেষকৈ প্ৰধানমন্ত্ৰী শ্ৰমিক কল্যাণ আঁচনিত দেখা পোৱা গৈছে যে প্ৰকৃত যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ নাম নাই। কিন্তু কিহৰ বাবে হৈছে এইটো ঘটনা? চাওক, মই দুৰ্নীতি বুলি নকওঁ, অনিয়ম ইৰেগুলাৰিটিজ ৰাজ্যখনৰ কিছু কিছু ঠাইত সংঘটিত হৈছে। কাৰণ আপোনালোকে জানে যে স্বাধীনতাৰ পিছত দীঘলীয়া সময় আমাৰ ৰাজ্যখন কংগ্ৰেছ দলে শাসন কৰিছে। কম দিনৰ কাৰণে জনতা পাৰ্টি ক্ষমতাত আছিল আৰু 2টা টাৰ্মত অসম গণ পৰিষদ দলৰ চৰকাৰ আছিল। স্বাধীনতাৰ বহু বছৰ পাৰ হ'ল, আমাৰ চৰকাৰ যেতিয়া হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু মই কৃষি বিভাগৰ দায়িত্ব ল'লোঁ, মই বিধ্বস্ত অৱস্থাত বিভাগটোত প্ৰত্যক্ষ কৰিছিলোঁ তেনেই ওচৰৰ পৰা। আৰু কৃষক ৰাইজৰো আছিল অসংখ্য ক্ষোভ, নোপোৱাৰ বেদনা, বঞ্চিত হোৱাৰ বেদনা। আৰু আমি দায়িত্ব লোৱাৰ পিছত বিভাগটোলৈ আমূল পৰিৱৰ্তন আনিবৰ কাৰণে, বিভাগটোক গতিশীল কৰি তুলিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। তাত আমাৰ ত্ৰুটি অকণো নাই, সততা আৰু নিষ্ঠাৰে এই কামখিনি কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকেও হয়তো জানে বা অসমৰ মানুহেও নিশ্চয় পাহৰা নাই যে কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনত এই বিভাগটোত কেনেবোৰ দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত হৈছিল। আৰু এই বিভাগটো অলপ জাৰু তাৰু দি চাফ চিকুণ কৰোঁতে কৰি পেলাই কাম কৰিবলৈ আমাক সময়ৰো কিছু প্ৰয়োজন হৈছিল। তাৰ মাজতে যোৱা 4টা বছৰত মই দাবী কৰোঁ আৰু ৰাইজেও সেই কথাটো মোৰ দৃঢ় বিশ্বাস হৃদয়ংগম কৰে যে কৃষি ক্ষেত্ৰখনলৈ বা বিভাগটোলৈ এক আমূল পৰিৱৰ্তন অনা হৈছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2022 চনক লক্ষ্য হিচাপে লৈছে যাতে কৃষকৰ উপাৰ্জন দুগুণ কৰিব পৰা যায়। আৰু আমাৰ ৰাজ্যখনৰো আপুনি কোৱাৰ দৰেই ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজ হৈছে কৃষক। কৃষিখণ্ডৰ জৰিয়তেই, কৃষকৰ জৰিয়তেই গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদটো আমাৰ ৰাজ্যখনত গঢ় লৈ উঠিছে।
কিন্তু যোৱা সময়ছোৱাত কৃষিক বৃত্তি হিচাপে লোৱাৰ মানসিকতা গঢ়ি তুলিবৰ কাৰণে মই বাকীবোৰ ফাৰ্ম মেকানাইজেশ্যনৰ কথাটো নকওঁৱেই, অন্যান্য উন্নত ৰাজ্যবিলাকে যিবিলাক কৰিছে সেইবিলাকতো নকওঁৱেই, কিন্তু কৃষিক বৃত্তি হিচাপে লোৱাৰ মানসিকতা এটা গঢ়ি তুলিবলৈ যোৱা সময়ছোৱাত যিমানখিনি কৰাৰ প্ৰয়োজন আছিল আমাৰ চৰকাৰৰ হয়তো সেইখিনি নকৰিলে। আমাৰ এখন কৃষি বিশ্ববিদ্যালয় আছে, ভাল কৃষি বিশ্ববিদ্যালয়, তাত ডাইৰেক্টৰেট আছে এক্সটেনশ্যন, ডাইৰেক্টৰেট ৰিচাৰ্চ, কেৱল আমাৰ ৰাজ্য বা দেশৰ ভিতৰৰে ছাত্ৰ ছাত্ৰী নহয়, পৃথিৱীৰ বিভিন্ন ঠাইত ছাত্ৰ ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰিবলৈ আহে। মই বাহিৰত যেতিয়া গৈছিলোঁ, ভিয়েটনামত যাওঁতে দেখিছিলোঁ যে খেতি পথাৰত কৃষি বিজ্ঞানী, কৃষক আৰু বিভাগৰ বিষয়া একেলগে ফিল্ডত বিষয়া কৰ্মচাৰী নামি যায়। তাত ছাবচিডিৰ ৰাজসাহাৰ্যৰ ব্যৱস্থাও নাই। এখন কমিউনিষ্ট কাণ্ট্ৰি, এখন যুদ্ধবিধ্বস্ত দেশ, কিন্তু এই যুদ্ধবিধ্বস্ত দেশখন বহু পৰিমাণে আগবাঢ়ি গৈছে। আমি যেতিয়া ভিয়েটনামলৈ গৈছিলোঁ, নামিয়েই দেখিছিলোঁ লাইন লাইন ধৰি কাৰ্গো ৰৈ আছে, আৰু জানিবলৈ বিচাৰিছিলোঁ এয়াৰপৰ্টৰ অথৰিটিৰ পৰা যে এইবিলাক কিহৰ কাৰণে ৰৈ আছে, কি কৰে, বাহিৰৰ পৰা বস্তু আহেনে মানে ৰপ্তানি হয়? ক'লে ৰপ্তানি হয়। মই আপোনাৰ সেইখিনিৰ অভিজ্ঞতা জানিম, মই কথাটো হ'ল, কিন্তু প্ৰশ্নটো হ'ল যে শ্ৰমিক প্ৰধানমন্ত্ৰী শ্ৰমিক কল্যাণ আঁচনিত বহু টকা নহয়, 3টা কিস্তিত 2000 টকাকৈ 6000 টকা দিয়াৰ ব্যৱস্থা আছে, আৰু অসমত প্ৰায় হিতাধিকাৰী যদি চৰকাৰী তথ্য প্ৰায় 39 লাখ আছে, যদি মোৰ যদি ভুল হোৱা নাই। তাত যদি সেইসকল অঞ্চলত সেইসকলৰ মানুহৰ নাম আহে, মই এটা দেখিছোঁ, আমি টাইমেতে এটা তদন্ত কৰিছিল যে 50জনীয়া এখন মৰিগাঁও জিলাৰ এখন জেগা য'ত 50জনীয়া তালিকা আছে, তাত 30জনীয়া মানুহ বেলেগৰ। এই ক্ষেত্ৰতো আপুনি জাষ্টিফাই কেনেকৈ কৰিব মন্ত্ৰী মহোদয়? জাষ্টিফাই মানে চাওক, আমি এই গোটেই জিলাবিলাকত এই বিষয়টো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে একোখনকৈ কমিটি কৰি দিয়া হৈছিল, য'ত ডেপুটি কমিশ্যনাৰসকল চেয়াৰমেন, 2গৰাকীকৈ অতিৰিক্ত উপায়ুক্ত ইয়াৰ মেম্বাৰ, লিড বেংক মেনেজাৰ মেম্বাৰ, PDDRDA মেম্বাৰ, এনেধৰণে বহু বিষয়া এই কমিটিখনৰ মেম্বাৰ। এই বিষয়টো নিয়ন্ত্ৰণ কৰে গোটেই প্ৰাইম মিনিষ্টাৰ PM কিষাণৰ বিষয়টো পোনপটীয়াকৈ নিয়ন্ত্ৰিত হয় দিল্লীৰ পৰা। ৰাজ্যখনৰ ডাইৰেক্টৰগৰাকী হৈছে ইয়াৰ নডেল অফিচাৰ। দিল্লীয়ে ডাইৰেক্টৰক এটা পাছৱৰ্ড দিয়ে, পাছৱৰ্ডটো ডাইৰেক্টৰে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰবিলাকক দিয়ে, যি ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ জিলা পৰ্যায়ৰ কমিটিখনৰ মেম্বাৰ ছেক্ৰেটাৰী। এতিয়া কথা হ'ল, আপোনালোকে জানে যে যিটো সময়ত PM কিষাণ আঁচনি আৰম্ভ হৈছিল, সেই সময়ত ৰাজ্যখনত নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছিল, আৰু আমাৰ বেছিভাগ বিষয়া কৰ্মচাৰী এই প্ৰক্ৰিয়াটোৰ লগত ইনভলভ আছিল, চৰকাৰে জড়িত কৰিছিল, মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হৈছিল, টাইম বিভাগত দিবলৈ তেওঁলোকৰ আহৰি নাছিল। আৰু যিদৰে NIC-য়ে তাত কামখিনি কৰিছিল, ইয়াতো NIC-ক দিয়া হৈছিল। এতিয়া DO-সকলে পাছৱৰ্ডবিলাক নিজাববীয়াকৈও তেওঁলোকে কিছু পাছৱৰ্ড ক্ৰিয়েট কৰি পেলাই ব্লকত দিব পাৰে, সেইখিনিও NIC-ৰ দ্বাৰা নিয়ন্ত্ৰিত, আৰু সেই কামখিনি মূলতঃ কৰে যিবিলাক ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, সেইবিলাকে কৰে। আমি এইকাৰণেই কথাটো মই আপোনাক উলিয়াব খুজিছোঁ যে এতিয়া আপোনালোকে সংবাদ মাধ্যমত এতিয়া আনিছে পোহৰলৈ, কিন্তু আমি ভিতৰুৱাকৈ আগতেই আমি বিভিন্ন চ'ৰ্চৰ পৰা গম পাই ইয়াৰ অনুসন্ধান কৰিছিলোঁ। মৰিগাঁৱত আজি 1-1.5 বছৰ আগতে অনুসন্ধান কৰিলোঁ, DO-ক আমি ছাছপেণ্ড কৰিলোঁ, ADO-ক আমি ছাছপেণ্ড কৰিলোঁ, কিন্তু দেখা গ'ল যে ADO-বিলাকে পাছৱৰ্ডটো দিয়াৰ পিছত ডাটা এণ্ট্ৰি অপাৰেটৰবিলাকে এই কামবিলাক কৰিলে, অনিয়ম সংঘটিত কৰিলে, ইৰেগুলাৰিটিজ তেওঁলোকৰ পৰা সংঘটিত হ'ল। কাৰণ পাছৱৰ্ডটো এক্টিভেট হৈ থাকে 24 আৱাৰ্ছ, 12 ঘণ্টা যদি কাম কৰিছে বোলে আমি নকৰোঁ, তোমালোকে 12 ঘণ্টা চলাই দিয়া। বেলেগক যদি পাছৱৰ্ডটো তেওঁলোকে বাহিৰৰ কাৰোবাক যদি এৰি দিছে, তো বাহিৰৰ পৰাই সেইবিলাক হৈ আছে। এই গোটেই বিষয়টো স্বচ্ছ হৈ নাথাকে ৰাজ্যিক পৰ্যায়ত, পোনে পোনে গৈ হেডকোৱাৰ্টাৰ পায়গৈ। গতিকে এনেবোৰ অনিয়ম আমি চকুত পৰাত তেনে ব্যক্তিৰ বিৰুদ্ধে, ডাটা যিবিলাক এণ্ট্ৰি কৰিছিলে সেইবিলাকৰ বিৰুদ্ধে আমি FIR লজ কৰিছোঁ। কেৱল মৰিগাঁৱতে নহয়,
আমি প্ৰত্যক্ষ আমি উমান পাইছিলোঁ মঙলদৈত হোৱাৰ মঙলদৈতো আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আমি FIR লজ কৰিছিলোঁ ধুবুৰীতো আমি কৰিছিলোঁ বৰপেটাতো আমি কৰিছিলোঁ আৰু কৰাৰ পিছত আমি দিল্লীক এই কথাখিনি আমি অৱগত কৰিছিলোঁ দিল্লীক আমি কেতিয়া অৱগত কৰিছোঁ আপোনাক মই জনাই দিওঁ যে দিল্লীত আগষ্টত আগষ্টৰ 19 তাৰিখে আমি দিল্লীক আমি অৱগত কৰিছিলোঁ 2019তে আমি অৱগত কৰিছোঁ আৰু তেতিয়া তেওঁলোকে কৈছে যে এই বস্তুটো আপোনালোকে ষ্টেট ইনফৰ্মেটিক চেণ্টাৰ আমাৰ যিটো ডাইৰেক্টৰৰ নিয়ন্ত্ৰণত থাকে সেইটোৰ জৰিয়তে সমাধান কৰিবলৈ ব্যৱস্থা ল'বলৈ কথাকে কৈছিল কিন্তু এই বিষয়টো SIC দিশপুৰে মানে এইটো সমাধান কৰিব নোৱাৰিলে যাৰ কাৰণে দুজন বিষয়াক দিল্লীস্থিত যিটো আমাৰ NIC আছে এইটো 8 আগষ্টত দুজন বিষয়াক আমি তালৈ প্ৰেৰণ কৰিছিলোঁ আৰু সেই দুজন বিষয়াই দিল্লীলৈ গৈ তেওঁলোকে 7,32,303 জন ভুৱা হিতাধিকাৰীক বিচাৰি পাইছিলে আৰু সেইসকলক ডিএক্টিভেট কৰিবলৈ PM কিষাণ যি হেডকোৱাৰ্টাৰ আছিলে পৰামৰ্শ দিছিলে সেইমতে PM কিষাণ হেডকোৱাৰ্টাৰে সেইসকলক ডিএক্টিভেট কৰিলে তো ডিৰেক্টৰে পুনৰ ব্লক লেভেলত কিছুমান ভুৱা ID ধৰা পেলালে অনুসন্ধানৰ জৰিয়তে আৰু সেইবিলাকৰ নাম বাদ দিবৰ কাৰণে স্থায়ীভাৱে নোহোৱা কৰিবৰ কাৰণে তেতিয়া ডাইৰেক্টৰে ব্যৱস্থা ল'লে মই এবাৰ বুজি পালোঁ আপুনি এইখিনি 2019 চনত আপোনালোকে ব্যৱস্থা ল'লে হয় 2019 পৰা তেনেধৰণে লৈ আছোঁ ইয়াৰ পিছতে কাৰ্বি আলং ৱেষ্ট কাৰ্বি আলং মৰিগাঁও দৰং নলবাৰীয়ে SIC দিছপুৰক আমি সেইখিনি পে'মেণ্ট বন্ধ কৰিবৰ কাৰণে দিলোঁ এতিয়া কিন্তু মন্ত্ৰী এটা মোৰ এটা ছাপ্লিমেণ্টাৰী আছে ছাপ্লিমেণ্টাৰীটো এইটো হৈছে যে আপোনালোকে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিলে মে' মাহতো ওলাল বহুত তাৰপিছত আপুনিয়ে তদন্তৰ নিৰ্দেশ দিলে ক'লে যে 15 মে'ৰ ভিতৰত তদন্তৰ ৰিপৰ্ট দিব লাগিব আমি সকলোৱে সেই বাতৰিটো কৰিছিলোঁ কাৰণ আমি মে' মাহৰ প্ৰথম সপ্তাহত আমি বিভিন্ন জেগাৰ পৰা আমি আহি পাইছিলোঁ তাৰ পাছত সেই তদন্ত সমিতিৰ ৰিপৰ্ট দিবৰ কাৰণে তদন্তৰ ৰিপৰ্ট দিয়াবৰ কাৰণে আৰু এমাহ বৃদ্ধি কৰা হ'ল সেই বিষয়ে মানে মোৰ প্ৰশ্নটো হ'ল যে এমাহ আৰু আপুনি যদি ইমানখিনি পদক্ষেপ গ্ৰহণ কৰা হৈছিলে এইটো চিধা প্ৰশ্ন আপোনালৈ যে ইমানখিনি পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো এইখিনি বস্তুটো শেষ নহ'ল সেইখিনিতো কৰি আছে যদি এইখিনি আপোনালোকে লৈছে ভাল কথা লৈছিলে কিন্তু শেষটো নহ'ল না প্ৰথম কথা হ'ল যে আমি ইমান দীঘলীয়া সময়তো এইখিনি মানে এখন শুদ্ধ হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিবলৈ সক্ষম নহ'লোঁ আমি যেতিয়া ব্যৰ্থতা নহয় আপোনালোকে ব্যৰ্থতা শব্দটো সংবাদ মাধ্যমে য'ত ত'ত ব্যৱহাৰ কৰিলে নহ'ব নহয় আপোনালোকৰ ভাল লগা মতে সুযোগ মতে সেইটো ব্যৰ্থতা নহয় কাৰণ এটা বিশাল কাৰবাৰ আৰু আমি ভাবিছোঁ যে প্ৰকৃত কৃষকে যাতে ইয়াৰ পৰা বঞ্চিত নহয় কাৰণ খৰখেদাকৈ আপোনালোকক মই আপোনাক এটা জাষ্ট উদাহৰণ এটা দিব বিচাৰিছোঁ যে মৰিগাঁও এটা অঞ্চল আছে যিখনৰ আমি উদাহৰণ দিলোঁ সেইখনত 50 জনৰ এটা তালিকা ওলাইছিলে সেই গাঁওখনত বা সেই জেগাখিনিত মূলতঃ তেওঁলোক জনগোষ্ঠীয় লোকৰ সেইখিনি জেগাত থাকে কিন্তু সেই 50 জনীয়া তালিকাত যি 30 জন লোক ওলাল তেওঁলোক সেইখিনি জনজাতীয় অঞ্চল বা তেওঁলোকে কেনেকুৱা মানুহ নাছিলে সেইখিনি বেলেগ লোক মানুহ আছিল কেনেকৈ সোমাল তেতিয়া সোমাইছে মানে আজি যেতিয়া এইবিলাক যেতিয়া এইবিলাক পঠোৱা হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰবিলাক কাম কৰিছে কোনোবা মানুহৰ নাম কোনোবা গাঁৱত সোমাইছে কোনোবা মানুহৰ নাম কোনোবা মানুহৰেতো নাম সোমাইছে যিখিনি পইচা সোমাইছে মানুহে পাইছে আৰু কৃষকে পাইছে এখন চৰকাৰে যদি কৰে মানুহৰেতো সোমাব অৰ্থাৎ আপুনি কাৰ সোমোৱাৰ কথা কম বিচাৰিছে সেইকাৰণে কৈছোঁ যে যিখিনি পাইছে আমাৰ কোনোবা কৃষকে পাইছে এটা কথা ঠিক আজি ৰাজ্যখনত 3,30,00,000 মানুহ আছে আজি চাকৰি ওলালে 10টা এখন গাঁৱত চাকৰি 10টা ওলালে চৰকাৰে এটাক দিলে 9টাই স্বাভাৱিকতে বেয়া পাব গতিকে এতিয়া মূল কথা হৈছে যে কোনো যাতে জেনুইন কৃষক বাদ নপৰে সেই দিশটোৰ প্ৰতি চাইছোঁ আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইন আছে গভৰ্ণমেণ্ট অফ এতিয়া আপোনালোকে যিবিলাক নিউজ দি আছে পঞ্চায়তৰ সভাপতিয়ে পালে APয়ে পালে ZPCয়ে পালে পাব পাৰে তেওঁলোক ইলিজিবল গাইডলাইন মতে পঞ্চায়তৰ সভাপতিয়ে পাব পাৰে AP মেম্বাৰে পাব পাৰে ৱাৰ্ড মেম্বাৰে পাব পাৰে কিন্তু নোৱাৰে ZPC সেয়া মানে আজি মই মন্ত্ৰী আমাৰ কোনোবা সতীৰ্থ MLA আছে তেওঁলোকৰ পৰিয়াল যদি কৃষক হয় তেওঁলোকৰ যদি মাটি আছে তেওঁলোকৰ নামত তেতিয়াহ'লে পোৱাত বাধা নাই জেনুইন কৃষকে পাব পাৰে ইয়াত কোনো বাধা নাই পাব নোৱাৰে সেইসকলে যাৰ প্ৰফেশ্যন যি উকিল ডক্টৰ
এইবিলাক যিবিলাক প্ৰফেশ্যনত আছে পাব নোৱাৰে, চৰকাৰী চাকৰিয়ালে পাব নোৱাৰে। কিন্তু চৰকাৰী চাকৰিয়াল বুলি ক'লেও 4th গ্ৰেডৰ যিসকল চাকৰিয়াল আছে, চৰকাৰী চাকৰিয়াল হ'লেও তেওঁলোক পাবৰ কাৰণে এলিজিবল, গ্ৰুপ ডি চাকৰিয়াল পাবৰ কাৰণে এলিজিবল। আৰু তেওঁলোক যদি পেঞ্চনাৰ হয়, গ্ৰুপ ডি চাকৰিয়াল বা 4th গ্ৰেডৰ এমপ্লয়ী, তেওঁলোক পাবৰ কাৰণে এলিজিবল। গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মূল কথাটো হৈছে যে কৃষি ক্ষেত্ৰখনলৈ এটা আমূল পৰিৱৰ্তন আনিব লাগে। 2022 চনত কৃষকৰ ইনকাম ডাবল কৰিব লাগে। এতিয়া যিটো কথা কৈছে, ভুল এইখিনিতে হৈছে যে ক'ৰবাত ইছলাম ধৰ্মী মানুহ আছে, সেই গাঁওখনত দেখিব হিন্দু মানুহৰ নাম আছে, ক'ৰবাত হিন্দু গাঁওখনত ইছলাম ধৰ্মী মানুহৰ নাম হৈছে। যে এই বিশাল কাৰবাৰটো কৰোঁতে যিহেতু আমাৰ বিভাগৰ বিষয়াসকলো ইয়াত পোনপটীয়াভাৱে মানে ইনভলভ হোৱাৰ উপায় নাছিল, NICৰ জৰিয়তে গোটেই কামখিনি কৰা হৈছিল, তেওঁলোকে ছাপোৰ্ট দিছিল। গতিকে এনেকুৱা বিসংগতি, বেমেজালি, ইৰেগুলাৰিটিজ হৈছে। আৰু সেইখিনি ষ্ট্ৰীমলাইন কৰিবৰ কাৰণে আজি দেশৰ আমি সকলো ঠাইত আপুনি চালে গম পাব যে 5% ৰিভেৰিফিকেশ্যনৰ কাৰণে দিছে। কিন্তু অসমে এখন ৰাজ্য, যিখন ৰাজ্যত আমি 100% ভেৰিফিকেশ্যন কৰিবলৈ গৈ আছোঁ। আৰু সিদিনা বৰপেটাত আমি এনকুৱাৰী হোৱাৰ পিছত FIR লজ কৰিছিলোঁ। ডিঅ'গৰাকীক কৈছিলোঁ যে আপুনি চকু ৰাখিব ভালকৈ চকু ৰাখক, যাতে ইয়াত আৰু পূৰ্বৰ দৰে তেনেধৰণৰ সন্দেহজনক ব্যক্তিৰ নাম যাতে অন্তৰ্ভুক্ত নহয়। তাৰপিছতো যেতিয়া গম পালোঁ যে তেওঁৰ ফালৰ পৰা কৰিবলগীয়া আছিল সেইখিনি নকৰিলে, আমি তৎকালে তেওঁক ছাছপেণ্ড কৰিছোঁ। গতিকে আমাৰ চৰকাৰ দুৰ্নীতিৰ ক্ষেত্ৰত কেতিয়াও সহনশীল নহয়। জিৰ' টলাৰেঞ্চৰ কথা মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে। গতিকে যিবিলাক ব্যক্তি এই প্ৰক্ৰিয়াৰ লগত যি দায়িত্বতে নাথাকক কিয় দোষী বুলি প্ৰমাণিত হয়, সেইসকলে শাস্তিৰ সন্মুখীন হ'ব, আইনে নিজৰ মূৰ ল'ব। আপোনালোকে সংবাদ মাধ্যমত মই দেখিছোঁ যে দলীয় ৰাজনীতিৰ কথা ওলাইছে, এইবিলাক কথাৰ সত্যতা অকণো নাই। কাৰণ কোনোবা এটা দল কৰিলে বুলিয়েই তেওঁৰ ইয়াৰ পোৱাৰ যোগ্য নহ'ব এনেকুৱাতো কথা নাই। গতিকে আৰু আপুনি চাওক, আজি MLA বিলাকো ইয়াৰ ওৱান অফ দ্য মেম্বাৰ, এই কমিটিখনৰ MLA বিলাক মেম্বাৰ। কংগ্ৰেছৰ য'ত MLA আছে তেওঁ বা তেওঁৰ প্ৰতিনিধি মেম্বাৰ, AIDFৰ য'ত MLA আছে তেওঁ বা তেওঁৰ প্ৰতিনিধি মেম্বাৰ, MP সকল মেম্বাৰ। গতিকে গোটেই বিষয়টো মই এইটো কাৰো পকেটলৈ এই ধনটো যোৱা নাই, সৰলুকিও হোৱা নাই, কিবা ভুৱা একাউণ্ট দি কাৰোবাৰ পকেটত পইচা সোমাব এনেকুৱাও কথা নাই। আপোনালোকে কাৰণেতো প্ৰশ্ন উত্থাপন হৈছে যে MLA সকল যদি সদস্য হয়, MP সকল যদি সদস্য হয়, যোন দলৰে নহওক কিয়, যদি সদস্য হয়, বিষয়ববীয়া যদি আছে, কেন্দ্ৰই যদি চাই আছে, ইমান ডাঙৰ ঘটনাটো হ'ল কেনেকৈ? সমস্যাটোতো সেইটোতে আহিছে। 5% ৰিভেৰিফিকেশ্যন দিয়াৰ মূল কি? আপোনালোকে অকল নিজৰ চেনেলটো, লোকেল চেনেলকেইটা চাব নহ'লে নহ'ব নহয়। নেশ্যনেল লেভেলত ক'ত কি ৰাজ্যত কি ঘটি আছে, এইকাৰণে প্ৰশ্নটো উত্থাপন হৈছে 4.5 বছৰৰ আগত বা 4 বছৰ, এতিয়া আপোনালোকৰ 2-3 দিনৰ পিছত 4 বছৰ সম্পূৰ্ণ হ'ব আপোনালোকৰ চৰকাৰ গঠন কৰা। তাৰ পাছত যদি এনেকুৱা ধৰণৰ যি দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা হৈছিলে, যিসকলে কৈছিল যে কোনো ধৰণৰ দুৰ্নীতি নহ'ব, ৰাইজে সকলো ধৰণৰ যি সুবিধা আছে পাব, সেই কথা কোৱাৰ পিছত ৰাইজে হিল দোল ভাঙি আপোনালোকক ভোট দিছিলে। আৰু তাৰ পাছত যদি হয়, তাৰ পাছত যদি এনেকুৱা ধৰণৰ প্ৰশ্ন দেখা পোৱা যায়, মোৰ প্ৰশ্ন উত্তল বৰা ডাঙৰীয়া, যে কিহৰ কাৰণে ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব নালাগে? এইকাৰণেই মই প্ৰশ্ন উত্থাপন হ'ব নালাগে বুলি কোৱা নাই। এইটো সংবাদ মাধ্যমে আঙুলিয়াই দিয়াৰ কাৰণে আমি এনকুৱাৰী কৰিছোঁ এনেকুৱা কথা নাই। মই আগতেই কৈছোঁ কেতিয়াৰ পৰা এনকুৱাৰী কৰিছোঁ, আগৰ পৰা হৈছে। ইমানখিনি যদি হৈ আছে, ইমান দিনলৈ এনকুৱাৰীটো এই লেভেলত হ'বলৈ কিয় ৰৈ থাকিলে? চেক কৰিবলৈ আজি লক্ষ 39 লাখ মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে। তাত স্বাভাৱিকতে অলপ সময়ৰ প্ৰয়োজন হ'ব। NRCখন আপডেট কৰিবলৈ ইমান সময়ৰ কিয় প্ৰয়োজন হৈছিল? এটা বিশাল কাৰবাৰ এটা, য'ত 3,30,00,000 মানুহ আছে, তাৰ ভিতৰৰ পৰা 39 লাখ আমি চিলেক্ট কৰি উলিয়াইছোঁ। গতিকে তাত অলপ ত্ৰুটি বিচ্যুতি নাই হোৱা, এইটো মই অস্বীকাৰ নকৰোঁ। এইটো হৈছে ক'ৰবাত ইৰেগুলাৰিটিজ হৈছে, অনিয়ম হৈছে, আৰু সেইকাৰণে আমি অনুসন্ধান কৰিছোঁ এখন শুদ্ধ বেনিফিচিয়াৰী তালিকা, কোনো যাতে জেনুইন ফাৰ্মাৰ্ছ বাদ নপৰে সেই দিশটো আমি চাবলৈ দিছোঁ। আমি জিলা প্ৰশাসনক কৈছোঁ, কেইদিনমানৰ আগতে ভিডিঅ' কনফাৰেঞ্চ হৈছিল, আমি স্পষ্ট ভাষাত কৈছোঁ যে যিবিলাকে মানে অনিয়মীয়াভাৱে যিবিলাকৰ নাম তাত কোনোবা যদি 3rd গ্ৰেডৰ কৰ্মচাৰী বা অন্যান্য তেনেধৰণৰ পাবনলগীয়া মানুহৰ নাম সোমাইছে, সেইসকলৰ নাম কৰ্তন কৰিব লাগে আৰু সেইসকলক ইমিডিয়েট পইচাটো ৰিটাৰ্ণ কৰি দিবলৈ ক'ব লাগে, যাতে আমি জেনুইন ফাৰ্মাৰ্ছক সেই টকাখিনি দিব পাৰোঁ। গতিকে ইয়াত কোনো আপোনালোকে সন্দেহ কৰিবলগীয়া নাই, অবিশ্বাস কৰিবলগীয়াও নাই। আমি সততা আৰু নিষ্ঠাৰে
আমি এইখন প্ৰস্তুত কৰিবৰ কাৰণে এতিয়া যাৱতীয় ব্যৱস্থা লৈছোঁ। ইতিমধ্যে আমি এনকুৱাৰী দিছোঁ। এনকুৱাৰী মানে আমি উচ্চ পৰ্যায়ৰ আমাৰ এগৰাকী ছেক্ৰেটেৰী তেখেত আৰু উপ সচিব এগৰাকীক দায়িত্ব দিছোঁ। তেওঁলোকে অনুসন্ধান কৰি আছে। যিবিলাক দোষী বুলি প্ৰমাণিত হ'ব তেওঁলোক কেতিয়াও সাৰি যাব নোৱাৰে। এই ক্ষেত্ৰত আমি প্ৰয়োজনীয় ব্যৱস্থা ল'ম। আৰু মই আপোনাক আশ্বাস দিছোঁ আৰু অসমৰ ৰাইজকো মই এইটো আশ্বাস দিব খোজোঁ, আশ্বস্ত কৰিব খোজোঁ যে যিবিলাক মানুহৰ নাম বাদ পৰিছে, কিন্তু এটা কথা, দুখীয়া মানুহ হ'লেও নাপাব পাৰে যদি তেওঁৰ মাটি নাই। এইটো এটা চাব যে ইমান ধনী মানুহে পাইছে, গতিকে আমি নাপালোঁ, মানুহৰ মনত তেনেকুৱা এটা আছে, কিন্তু তেওঁৰ মাটি নাই, সেইটো এটা সমস্যা। গাইডলাইনে যি কৈছে গাইডলাইন ফ'ল' কৰিম আৰু সেইমতে কাম কৰিম আৰু তেনেকুৱা এখন তালিকা আপোনালোকে দেখিবলৈ পাব। আৰু যিটো কথা আপুনি কৈছে যে টাইমটো ইমান দিয়া হৈছিল, টাইমটো আমি আকৌ এখন তালিকা উলিয়াই দিব পাৰোঁ। এইখন তালিকা খুব খবৰ জবৰকৈ যদি আমি এতিয়া উলিয়াই দিওঁ, এখন শুদ্ধ তাতো ভুল ওলাব। গতিকে আমি অলপ সময় লৈছোঁ। সময় বিচাৰিছে প্ৰতিখন জিলা উপায়ুক্তসকলে সময় বিচাৰিছে। ইয়াত অকল মই কৈছোঁ যে কৃষি বিভাগেই জড়িত নাই, ইয়াত এডমিনিষ্ট্ৰেশ্যনটো সম্পূৰ্ণৰূপে জড়িত আছে, য'ত জনপ্ৰতিনিধিসকলো জড়িত আছে। মই আৰু দুটা বিষয়ত আপোনাৰ লগত কথা পাতিম। আমাৰ সময় হাতত কিছু কম আছে। প্ৰথম বিষয়কেইটা আছে যে মই এই বিষয়টোলৈ আপোনাৰ ওচৰলৈ আহিম যে ক'ভিডৰ পাছত পষ্ট ক'ভিড অৰ্থনীতিক কেনেধৰণে সুদৃঢ় কৰাত অসমৰ কৃষি ক্ষেত্ৰৰ কি ভূমিকা বা আপোনাৰ কি প্লেন প্ৰগ্ৰেম আছে সেইটোলৈ আহিম। মই দুৰ্নীতিৰ প্ৰসংগটো ধৰি লৈছোঁ আকৌ এবাৰ, কাৰণ শেহতীয়াকৈ দেখা পোৱা গৈছে যে আপোনালোক যিখন চৰকাৰৰ সহযোগী দল, আপুনি মন্ত্ৰী হৈ আছে, 3গৰাকী আপোনালোকৰ মন্ত্ৰী আছে, শাসকীয় পক্ষৰ ফালৰ পৰাও কিন্তু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে, শাসকীয় MLA কৰিছে, য'ত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে যে শাসকীয় পক্ষৰ MLAৰ লকডাউনৰ এই কাৰ্ফিউৰ মাজতে গাড়ী ধৰা পৰিছে, য'ত টকা ওলাইছে 17 লাখকৈ গুৱাহাটী মাজমজিয়াত। দুৰ্নীতিৰ কথা কৈ থাকে যে জিৰ' টলাৰেঞ্চ। আপুনিও এইকাৰণে মই আপোনাক প্ৰশ্নটো সুধিছোঁ, যদিও আপুনি উত্তৰটো দিব যে এইটো আপোনাৰ দলৰ বিষয় নহয় বা সেইটো বিজেপিৰ কথা, কিন্তু আপুনি সেইখন চৰকাৰৰে এজন মন্ত্ৰী বা সেইখন মিত্ৰজোঁটৰ এটা অংশ, যিটো মিত্ৰজোঁটে 2016ত দুৰ্নীতিৰ ক্ষেত্ৰত জিৰ' টলাৰেঞ্চ বুলি কৈছিল। আজি যদি ক্ৰমান্বয়ে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আছে, বিধায়কৰ নাম উত্থাপন হৈ আছে, শাসকীয় পক্ষৰ বিধায়কেই কৈ আছে যে দুৰ্নীতি হৈ আছে, ক'ৰবাত নহয় ক'ৰবাত চিন্তা হোৱাৰ কাৰণ আছে। শাসকীয় পক্ষৰ বিধায়কে যদি কৈছে, মই সেইবিলাক শুনা নাই, কিন্তু মই নাজানো, মই শুনা নাই আৰু মই দেখা নাই। মূল কথা হ'ল এতিয়া আমাৰ চৰকাৰে দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় দিয়া নাই, কাৰণ দুৰ্নীতিটো ডিপ ৰুটেড, একেদিনাই ৰুট আউট কৰাটো সম্ভৱ নহয়। কিন্তু বিগিনিঙৰ পৰা চেষ্টা অব্যাহত আছে। APSCত কি অৱস্থা হৈছিল সেইখিনি অসমৰ মানুহে জানে, আৰু সেই ক্ষেত্ৰত আমাৰ চৰকাৰে কেনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল সেই কথাটো জানে। আৰু পিছৰ পৰ্যায়তো মানে চেষ্টা কৰি আছোঁ আমি সকলোৱে, মুখ্যমন্ত্ৰীৰ পৰা ধৰি প্ৰতিগৰাকী মন্ত্ৰীয়ে, কাৰণ দুৰ্নীতিয়ে মানে এইটো মানে ৰাজনীতিয়ে যিদৰে মানুহক সাপে মেৰিয়াই মেৰিয়াই আছে বুলি মহাত্মা গান্ধীয়ে এটা কথা কৈছিল, ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষত, মই আমাৰ ৰাজ্যখনৰ কথা নকওঁ, দীঘলীয়া দিন কংগ্ৰেছে শাসন কৰিলেতো, গতিকে দুৰ্নীতিয়ে তেনেকৈয়ে মেৰিয়াই আছে। ৰুট আউট কৰিবলৈ সময় লাগিব, আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ চৰকাৰৰ দিনত এইখিনি ক্ষেত্ৰত আপোচ কৰা নাই, য'ত যি প্ৰমাণ হৈছে তাৰ কাৰণে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ভৱিষ্যতেও গ্ৰহণ কৰা হ'ব। মই অন্তিমটো বিষয়লৈ আহিছোঁ যে আৰম্ভণিতে মই যিহেতু কৈছিলোঁ যে পষ্ট ক'ভিড যিটো অৰ্থনীতি হ'ব, সেই অৰ্থনীতিটো হ'ব কৃষিভিত্তিক বা এগ্ৰিকালচাৰৰ ওপৰত অৰ্থনীতি, আৰু অসমখন এখন এগ্ৰিকালচাৰ বেছড হয়, কৃষিভিত্তিক এখন ৰাজ্য হয়। প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে যে বিপদৰ সময়ত বিপদক কেনেকৈ এটা অপৰচুনিটিলৈ কনভাৰ্ট কৰিব লাগে তাক আমি শিকিব লাগিব। এই সময়খিনি যিহেতু অসমখন এখন কৃষিভিত্তিক দেশ, ৰাজ্য, বিশ্বই কৈ আছে অৰ্থনীতি হ'ব কৃষিভিত্তিক, এই অপৰচুনিটিটো গ্ৰহণ কৰিবলৈ অতুল বৰা কিমান প্ৰস্তুত? সমগ্ৰ মানৱ জাতিয়ে COVID-19ৰ কাৰণে এক প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, আমাৰ দেশো হৈছে, আমাৰ ৰাজ্যও হৈছে। তো আমি এই চেলেঞ্জ, এই প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ আমি সম্পূৰ্ণৰূপে সাজু। আৰু আপোনালোকে জানি সুখী হ'ব বা মই জনাই সুখী হ'ম যে ৰাজ্যখনত এইবাৰ আমাৰ প্ৰচেষ্টাৰ কাৰণে যোৱা 4টা বছৰত যি ধাৰাবাহিক প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ, তাৰ কাৰণে ৰাজ্যখনত শাক পাচলি ফল মূল পূৰ্বৰ তুলনাত দুগুণতকৈ বেছি হৈছিল। আৰম্ভণিতে আমাৰ কিছু লছ হ'ল, লছৰ হিচাপ যদি আমি কৰোঁ, আমি দেখোঁ যে 40.8 কোটিমান টকা লছ হ'ল, কিন্তু তাৰ পিছৰ পৰ্যায়ত আমি
জিলা প্ৰশাসনৰ সৈতে লগ লাগি ৰাজ্যিক কমিটিয়ে এতিয়ালৈকে 357 কোটি টকা বিক্ৰী শাক পাচলি ফল মূল ৰাজ্যখনৰ ভিতৰত আৰু বাহিৰত কৰিবলৈ সক্ষম হৈছে। গতিকে কৃষিৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনিবৰ কাৰণে মই যিটো কথা আগতে কৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আঁচনি আছে RKVY, BGREI, NFSM, ইয়াৰ উপৰিও ৰাজ্য চৰকাৰ এনেধৰণে কেন্দ্ৰীয় চৰকাৰৰ বহুত আঁচনি আছে, HMNEs। গতিকে এতিয়া আমাৰ চৰকাৰৰ কিছু মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা, কৃষি সা-সঁজুলি যোজনাৰ জৰিয়তেও আমি বহুতখিনি কাম কৰিছোঁ। গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন কমিটি কৰি দিছে। তাত এগ্ৰিকালচাৰ ছেক্টৰৰ মানুহ আছে, বহুকেইগৰাকী অৰ্থনীতিবিদ আছে, তেওঁলোকৰ ছাজেশ্যন আমি ল'ম। ঠিক তেনেকৈ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিক আমি এখন ৰোড মেপ প্ৰস্তুত কৰিবলৈ দিছিলোঁ, তেওঁলোকেও আমাক দিছে। আমাৰ বিষয়াসকল, এক্সপেৰিয়েঞ্চ যিসকল বিষয়া আছে, আমি তেনেধৰণেৰে আহি থকা দিনবিলাকত কৃষি ক্ষেত্ৰখনত আমি কেনেকৈ এটা পৰিৱৰ্তন আনিব পাৰোঁ আৰু বিশেষকৈ নতুন প্ৰজন্মক আমি জড়িত কৰিব পাৰোঁ। এতিয়া বহুত যুৱক যিবিলাক বাহিৰত কৰ্মৰত আছিল, সেইসকল নিবনুৱা হৈ পৰিব, সেইসকলক আমি ইয়াত কামত লগাব লাগিব। তাৰ কাৰণে ট্ৰেইনিঙৰ, স্কিল ডেভেলপমেণ্টৰো ব্যৱস্থা কৰিব লাগিব। এনেই পইচা এটা দি দিলেই সেইটো সঠিক ব্যৱহাৰ নহ'ব, যোৱা সময়ছোৱাৰ অভিজ্ঞতাই সেই কথাটো কয়। গতিকে সেইবোৰ চিন্তা চৰ্চা আমি কৰিছোঁ। আমি শ্বৰ্ট টাৰ্ম, লং টাৰ্ম আমি প্লেন কৰিছোঁ। আৰু ইয়াত প্ৰাকৃতিক দুৰ্যোগ আছে, বানপানী আছে, খৰাং হয়, ড্ৰট হয়। গতিকে বানপানীৰ কাৰণেও আমি প্ৰস্তুতি চলাইছোঁ। ঠিক তেনেকৈ এই লকডাউনৰ পিৰিয়ডত আমি যাতে কিটচেন গাৰ্ডেন কৰিব পাৰোঁ, তাৰ বাবেও আমি 8 কোটি টকা ধাৰ্য কৰিছোঁ। আৰু তাৰ পৰা আমি প্ৰডাকশ্যন 80 ক্ৰ'ৰ্ছ আমি আশা কৰিছোঁ। গতিকে ধাৰাবাহিকতা বজাই আৰু যিখিনি অসুবিধাৰ যোৱা সময়ছোৱাত আমি মুখামুখি হ'লোঁ, যি নতুন অভিজ্ঞতা আমি সঞ্চয় কৰিলোঁ, ৰাজ্যখনত আমাক ক'ল্ড ষ্ট'ৰেজ লাগে, আমাক গোডাউন লাগে, ঠিক তেনেকৈ ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে এতিয়া মই দিছপুৰ সমষ্টিৰ এটা অঞ্চলত গৈছিলোঁ, মালয়বাৰী। তাত প্ৰায় 28,000 হেক্টৰ কৃষিভূমি বহুতে লগ লাগি কৰিছে। কাটিবলৈ তেওঁলোকৰ মানুহ নাই। গতিকে আমি তাত এতিয়া মেচিন দি পেলাই ধান কটা মেচিনেৰে এইখিনি কটাৰ ব্যৱস্থা কৰিছোঁ। গতিকে থ্ৰেচাৰ, ৰিপাৰ, ঠিক তেনেকৈ আমি জলসিঞ্চনৰ কাৰণে আমি ইতিমধ্যেই ব্যৱস্থা কৰিছোঁ। RIDF-ত আমি 1 লাখ STW দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। তাৰে বহুখিনি দিছোঁ, বাকীখিনি আমি এতিয়া দিম। মোৰ দিনতে পাৱাৰ টিলাৰ মই 27,000 দিছোঁ, ডাঙৰ ট্ৰেক্টৰটো আছেই। গতিকে কিছুমান কাম আমি কৰিব লাগিব। আৰু বানপানী বা খৰাঙৰ লগত কৰিব পৰা খেতি, বীজ কি আছে, বানপানীত সহনশীল বীজ কি আছে, আজি ৰঞ্জিত চাহবোৱান, বাহাদুৰ চাহবোৱান, এইবিলাক কৰিবলৈ আমি এনকাৰেজ কৰিছোঁ। আৰু টাইম মতে যাতে আমি ছিডবিলাক দিব পাৰোঁ, টাইম মতে যাতে আমি ফাৰ্টিলাইজাৰ দিব পাৰোঁ, এইবিলাক দিশ চাম। আৰু এটা অভিযোগ এইবাৰ খুব সততে আমি শুনিছোঁ যে খাৰুপেটীয়া বা বিভিন্ন অঞ্চলত অত্যাধিক মাত্ৰাত সাৰ প্ৰয়োগ হয়, ৰাসায়নিক সাৰ, দৰৱ প্ৰয়োগ কৰে, যিবিলাকে স্বাস্থ্যৰ বিস্তৰ অনিষ্ট কৰিব পাৰে। গতিকে সেইবিলাক দিশত আমি অধিক কঠোৰ হ'ম। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে মাৰ্কেটটো ডাঙৰ কথা। যে ফাৰ্মাৰ্ছে প্ৰডিউচ কৰে, প্ৰডাকশ্যনটো হয়, কিন্তু তেওঁলোকে উচিত মূল্য নাপায়। কিন্তু এইবাৰ আপোনালোকে জানি সুখী হ'ব, ৰাজ্যখনত আমি 5,000তকৈ অধিক ফাৰ্মাৰ্ছ ভেণ্ডৰ আমি নিয়োগ কৰিছোঁ। এইটো ডাঙৰ কথা। গতিকে ফাৰ্মাৰ্ছবিলাক এইবাৰ 40 কোটি আওপকীয়াকৈ তেওঁলোকে পোনপটীয়াকৈ লছ হ'লেও, ফাৰ্মাৰ্ছবিলাকে কিন্তু মধ্যভোগী নোহোৱাৰ কাৰণে তেওঁলোকে যথেষ্ট দাম পাইছে। আমি বজাৰ, সৰু সৰু বজাৰ সৃষ্টি কৰিবলৈ লৈছোঁ। এতিয়া মাৰ্কেটিং বোৰ্ডটো এবাৰ নতুন ৰূপত সজাই পৰাই তুলিবৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। গতিকে আমি কৃষি খণ্ডৰ লগতে আনুষংগিক যি খণ্ড আছে, যাৰ দায়িত্ব মোৰ ওপৰতো আছে, ফিচাৰীৰ বাহিৰে বাকী এনিমেল হাজবেণ্ডেৰী, ভেটেনেৰী, এইবিলাকত আমি বহুত ইনকম কৰিব পাৰোঁ। কাৰণ ধান খেতি কৰি আমি যিমান ইনকম কৰিব পাৰোঁ, কম মাটিত বাচিখিনি বেছি হয়, ডাবুল নহয়, ট্ৰিপুল হ'ব পাৰে। এতিয়া মাকৈটো মই দেখিছোঁ যে মাকৈ আমাৰ ইয়াত যথেষ্ট চাহিদা আছে। কাৰণ মাকৈ চাহিদা মানে ইয়াত আমাৰ ফিড মিলৰ অভাৱ আছে। ফিড মিল আমাক লাগিব, ফিডৰ অভাৱ আমি বাৰুকৈ অনুভৱ কৰিছিলোঁ। 14-15টামান ফিড মিল আছে, গভৰ্ণমেণ্টৰ কেইটামান আছে, বাকীবিলাক প্ৰাইভেট ছেক্টৰত, যিবিলাক ছাফিচিয়েণ্ট নহয়। কিন্তু ইয়াৰ যিখিনি ইনগ্ৰেডিয়েণ্ট লাগে সেইখিনিও আমি বাহিৰৰ পৰা আনিব লাগে। কিন্তু ইয়াতো প্ৰডাকশ্যন আছে, সেইখিনি আকৌ বাহিৰলৈ যায়। তো মৰিগাঁও, দৰং, ধুবুৰী, বঙাইগাঁও, এইবিলাকত মাকৈ আছে। মাকৈ যদি আমি প্ৰডাকশ্যনটো মাকৈ খেতিটো যদি কৰোঁ, তো ডাবুল কেইবাগুণো প্ৰডাকশ্যনটো হয়। এজন খেতিয়কক মই লগ পাওঁতে সিদিনা কৈছে যে 4,000 হৈছে খৰচ এবিঘাত, কিন্তু আমি 15-16 হাজাৰকৈ আমি পাম। গতিকে এনেধৰণৰ কি খেতি কৰিলে ফাৰ্মাৰ্ছ বেছি বেনিফিটেড হয়। ষ্ট্ৰবেৰী খেতিটো আমাৰ মানুহে কৰিবলৈ লৈছে। আমি এইবাৰ এক্সপৰ্ট, এতিয়ালৈকে মইতো কৈ গ'লোঁ যে এক্সপৰ্টো আমি কৰিছোঁ বিভিন্ন ৰাজ্যলৈ। উত্তৰ পূৰ্বাঞ্চলৰ লকডাউনৰ প্ৰথম 10টামান দিন অসুবিধা হ'লেও পিছৰ পৰ্যায়ত আমি পঠাইছোঁ। আৰু এতিয়া ডুবাই, কুৱেইট এইবিলাকৰ পঠাবৰ কাৰণে আমি এটা প্ৰস্তুতি আমি চলি আছোঁ। গতিকে মাৰ্কেট আমি দিম, ফাৰ্মাৰ্ছক আমি মাৰ্কেট দিম।
আৰু ঠিক তেনেকৈ ৰোড মেপ আমি বনাই আছোঁ। বানপানীৰ কাৰণে আমি আগতীয়া প্ৰস্তুতি চলাইছোঁ কমিউনিটি নাৰ্চাৰী কৰিবৰ কাৰণে। মোৰ দৃঢ় বিশ্বাস যে আহি থকা দিনবিলাকত অসমৰ ৰাইজে এখন সুন্দৰ কৃষিক্ষেত্ৰ এনেকুৱা ধৰণৰ এই ঘটনাবোৰ শুনিব লগা নহয়, বেয়া লগা কথাবোৰ সেইটো দিবনে? বেয়া লগা কথাবোৰ নুশুনিলে ভাল। এইবিলাকতো ময়ো মন্ত্ৰী হিচাপে মোৰে ভাল নাম হ'ব নুশুনা কৰিব পাৰিলে। নুশুনা কৰিব পাৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। কিন্তু আমাৰ যিটো সংস্কৃতি, আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ তাৰো কিছু পৰিৱৰ্তন, সকলোৱে সচেতন হ'ব লাগিব। সকলোৱে সচেতন হ'ব লাগিব, সজাগতা সকলোৰে মাজত লাগিব। তেতিয়াহে সমাজখন ভাল হ'ব। আজি আপুনি মই অকলে সমাজ এখন ঠিক কৰিব নোৱাৰোঁ, আৰু মানসিকতাটো সলনি হ'ব লাগিব। আজি পৃথিৱীৰ কিছুমান দেশ আছে য'ত বাছত গ'লে তাত কণ্ডাক্টৰৰ প্ৰয়োজন নাই, পইচাটো নিজে দি যাব লাগে। কিন্তু আমাৰ দেশত বা আমাৰ ৰাজ্যত এইটো কৰিলে কি হ'ব আপুনি নিজেই ভাবকচোন। গতিকে সকলো ৰাইজ সচেতন হ'ব লাগিব, আৰু ৰাইজ ঠিকে আছে। খালি অতিৰঞ্জিত বাতৰিবিলাক সংবাদ মাধ্যমত কেতিয়াবা প্ৰচাৰ হয়, যিবিলাকে আকৌ ভাল কাম কৰা নিষ্ঠাৰে কৰা মানুহবিলাকৰ মনবিলাকো ভাঙি দিয়ে। গতিকে আমাৰ সততা নিষ্ঠাৰ অভাৱ নাই। আমি চিনচিয়াৰলি যিহেতু ৰাইজে দায়িত্ব দিছে আমাক, সেই দায়িত্ব সততা আৰু নিষ্ঠাৰে আহি থকা দিনবিলাকত পালন কৰাৰ মই প্ৰতিশ্ৰুতি জনাইলোঁ। ৰাইজৰ মই সহযোগিতা কামনা কৰিলোঁ, আৰু সংবাদ মাধ্যমৰো মই ভাবোঁ যে এই ক্ষেত্ৰত এটা পজিটিভ ৰোলেই থাকিব আহি থকা দিনবিলাকত, আৰু তেতিয়া আমি সকলোৱে একেলগে আগবাঢ়ি যাব পাৰিম। কিন্তু আমি মূল লক্ষ্যৰ পৰা আমি ফালৰি কাটিব কোনেও নোৱাৰোঁ, কাৰণ মূল লক্ষ্য হৈছে COVID-19 সংক্ৰমণ ৰোধ কৰা। এতিয়ালৈও ইয়াৰ ভেকচিন প্ৰতিষেধক আৱিষ্কাৰ হোৱা নাই। গতিকে আমি যি কৰোঁ, আমি খেতি খোলা কৰিবলৈ হ'লেও আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব, যাতে সামাজিক দূৰত্বটো আমি বজাই ৰাখোঁ, আৰু ইয়াৰ সংক্ৰমণ যাতে বৃদ্ধি নহয়, মানুহ জাতি যাতে বাচে, আমাৰ ৰাজ্যখনৰ জনসাধাৰণ যাতে বাচে, এই দিশৰ প্ৰতি সকলো সচেতন হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এইখিনি আপোনালোকৰ যোগেদি ৰাইজক ক'বলৈ সুযোগ দিয়াৰ বাবে। ধন্যবাদ দীক্ষিত। আৰু নিশ্চিতভাৱে সংবাদ মাধ্যমেও সেইখিনি ভূমিকা পালন কৰিব, আৰু যিসকলে ভালদৰে কাম কৰি আছে, কৰ্মচাৰী যিসকলে ভালদৰে কাম কৰি আছে, তেওঁলোকতো আছে। যদিহে যিসকলে নিজৰ কাম ঠিককৈ নকৰে, তাৰ ক্ষেত্ৰতো চৰকাৰ আৰু বিভাগে গুৰুত্ব দিয়ে, তেতিয়াহ'লে সংবাদ মাধ্যমে মই ভাবোঁ যে এনেধৰণৰ বাতৰি পৰিৱেশন কৰিব নালাগিব। ৰাজনেতায়ো থাকে, তাৰ বাবে অভিযোগ সংবাদ মাধ্যমক কৰিব নালাগিব। এয়া আছিল কৃষিমন্ত্ৰী অতুল বৰা। কৃষকৰ যি কল্যাণ আঁচনি আছিল তাৰ সন্দৰ্ভত তেওঁ নিজৰ স্পষ্ট মন্তব্য ৰাখিলে, আৰু ভৱিষ্যতৰ কি পৰিকল্পনা আছে তাৰ কথাও ৰাখিলে। আৰু আমিও আশা ৰাখিম যাতে এনেধৰণৰ বেয়া লগা খবৰবোৰ যাতে আমিও দিব লগা নহয়। টাইম 8ৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।